নাই ট্ৰাইবেলৰ মাটি সুৰক্ষিত কৰিবৰ কাৰণে আমি যোৱাকালি CC2I এটা মানে মিটিং বহিছোঁ কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম আমাৰ ট্ৰাইবেল বেলেন্স ব্লকৰ মেপ আমি বিচাৰিছোঁ আৰু লগে লগে ট্ৰাইবেল বেলেন্স ব্লক যি চেপ্টাৰ 10 1886 আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট অসম ৰাজহ আৰু যি ভূমি ইয়াৰ যি অধীনস্থ আছে সেইটো সাংবিধানিক এটা ৰক্ষা কবচ কনষ্টিটিউচনেল প্ৰভিজন 6 শিডিউল নহলে 5th শিডিউল এটা ব্যৱস্থাৰে এই বেলেন্স ব্লক যাতে ইলিগেল এনফোৰ্সমেন্ট নহয় ইলিগেল ইনফিল্ট্ৰেশ্যন নহয় 6 শিডিউলত এতিয়াও বহুতো ঠাইত মাটি আছে ট্ৰাইবেল বেলেন্স ব্লকত মাটি আছে আৰু যিখিনি জেনাৰেল এৰিয়া আমি দেখা পাইছো যে এই অঞ্চলবিলাকত এতিয়া জনবসতি মানে বহুত বাঢ়ি গৈছে তো চৰকাৰে এডভান্টেজ আসাম 2.0 কৰিছে চৰকাৰে উন্নয়ন আনিব বিচাৰিছে আমি ক'ব লগা একো নাই আৰু চৰকাৰে আমাৰ অঞ্চলত উদ্যোগ স্থাপন কৰিব বিচাৰিছে সেই কথাও আমি মানে যুক্তিসংগত হিচাপে আমি আদৰণি জনাইছো কিন্তু উদ্যোগ স্থাপন কৰিবলৈ যাওঁতে কোনটো জায়গাত কৰিব কোনটো ঠাইত কৰিব আৰু তাত বসবাস কৰি থকা জনজাতি ভূমিপুত্ৰসকলৰ ক্ষয়ক্ষতি হ'ব নেকি বা তাত কি কি ইম্পেক্ট আছে ইম্পেক্ট এছেছমেন্ট সকলো কথা চাইহে আমি সিদ্ধান্তটো দিম আমি এনে কোনোবাই জবৰদস্তি জাপি দিব কোনোবা জবৰদস্তি উদ্যোগ স্থাপন কৰিব আৰু ইয়াৰ পৰা তেওঁলোকে চৰকাৰী যি ৰেভিনিউ বা তেওঁলোকৰ যিখিনি যি ব্যৱস্থা হেতু কৰিব আমি এটো কেতিয়াও মানি নলওঁ আৰু ইয়াৰ কাৰণে ট্ৰাইবেল এৰিয়াৰ ভূমি সংৰক্ষিত কৰিব সুৰক্ষিত কৰিব জনজাতিৰ ভূমি মানে ভৱিষ্যতে সুৰক্ষিত হৈ থাকিব লাগে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে হেতু আমাৰ দাবী আছে আৰু উদ্যোগো আমাক লাগিব য'ত নেকি কোনো ইম্পেক্ট নাহে য'ত নেকি কোনো সমস্যা নাহে তেনেকুৱা এটা এমিকেবল ৰাস্তা উলাই প্লাই উদ্যোগ আমাক লাগিব কাৰণ তাত ৰেলৱে কোচ ফেক্টৰি হ'ব আৰু তাত যদি এইটো থাৰ্মেল পাৱাৰ প্লান্ট যদি হয় তো তেতিয়া আমাৰ এই অঞ্চলৰ উন্নয়ন মানে আগবাঢ়িব আৰু ৰাইজৰ বা লৰাছলিৰ নৱপ্ৰজন্মৰ নিয়োগ বা তেওঁলোকৰ চাকৰি বাকৰি ৰাস্তা খোল খাব এটো আমি ভৱিষ্যতটো আমি দেখা পাই পেলাই মানে এই কথাটো আমি আলোচনা কৰিছো চৰকাৰে বা বিটিআৰ কৰ্তৃপক্ষই যি ভূমিক চিনাক্ত কৰি পেলাই ইয়াত পাৱাৰ থাৰ্মেল প্লান্ট স্থাপনৰ কাৰণে যি এটা জৰীপ কৰিছিল স্যাটেলাইট জৰীপ সেই জৰীপৰ যোগেদি প্ৰথম পৰ্যায়ত যি মেপ আছিল সেই মেপ আমি চালো দ্বিতীয় তৃতীয় আৰু এতিয়া চতুৰ্থ এতিয়া এটা মেপ মডিফাই কৰি পেলাই বনোৱা হৈছে প্ৰথম পৰ্যায়ত হয় ৰাইজে আশংকা কৰা নিচিনাকে তাত কিছুমান গাঁও কিছুমান ঘৰ কিছুমান বাৰী মাটি খেতি মাটি প্ৰথম পৰ্যায়ত ফাৰ্ষ্ট যেতিয়া 1-2 মাহ আগত এটো সাৰ্ভে কৰা হৈছিল বুলি চৰকাৰে আমাক জনাইছে সাৰ্কেল অফিচাৰে আমাক জনাইছে এনেকুৱা এটা আছিল স্যাটেলাইট মেপ কিন্তু ৰাইজৰ যি সেন্টিমেন্ট ৰাইজৰ যি কথাখিনি সকলো পক্ষত চাই পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰো আহ্বান আৰু দাবী আছিল সেই দাবীক ৰক্ষা কৰি পেলাই বিটিআৰ চৰকাৰ আৰু সাৰ্কেল অফিচাৰ আৰু গোটেই প্ৰক্ৰিয়াটো এতিয়া চতুৰ্থ যি ফৰ্থ যি মেপ তৈয়াৰ কৰা হৈছে তাত এই অঞ্চলৰ যি পাগলিজৰা দুখী সুখী জৰা বা যি পাৰ্টবিলাকক তাক সন্নিবিষ্ট কৰা হৈছে কোনো এটা গাঁও কোনো এটা ঘৰ কোনো এটা ইয়াত খেতি পথাৰ বাৰী মাটি তেনেকুৱা সন্নিবিষ্ট কৰা নাই সকলোকে 100 200 300 মিটাৰ দূৰত ৰাখি পেলাই তেওঁলোকে নতুনকৈ এটা মেপ তৈয়াৰ কৰিছে এটো আজি আমি জানিবলৈ পাৰিলো এটো আমি আজি দেখিবলৈ পালো আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ কথাটো হ'ল যে কোনো কাৰণত ইয়াত ইণ্ডাষ্ট্ৰি স্থাপনৰ নামত ইয়াতে এটা উদ্যোগ স্থাপনৰ নামত যাতে ৰাইজৰ ক্ষয়ক্ষতি ৰাইজৰ যিখিনি বাৰী মাটি ঘৰ তেওঁলোকৰ ৰাস্তা ঘাট তেওঁলোকৰ অনুষ্ঠান প্ৰতিষ্ঠান খেতি পথাৰ কোনো কাৰণত যাতে সন্নিবিষ্ট কৰা নহয় এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাই আগৰ পৰা ষ্টেণ্ড লৈ আহিছে আজিও আমি ষ্টেণ্ড লৈছো আৰু ৰাইজৰ ক্ষয়ক্ষতি হোৱা নিখিল বড়ো ছাত্ৰ সন্থাই কেতিয়াও আমি সমৰ্থন নকৰো সেই কথা আমি সিধা সিধিকে এই কথাটো আমি প্ৰকাশ কৰিছো দ্বিতীয় কথাটো হ'ল যে ৰাইজৰ শংকা ৰাইজৰ যি এটা ভয় বিভিন্ন মহলত বিভিন্ন প্ৰভাৱ কৰা হৈছে কিছু কথা জেনুইন আছে কিছু গ্ৰিভেন্সেস জাস্টিফাইড আছে কিন্তু এতিয়া পৰিবেশ পৰিস্থিতি এনেকুৱা হৈছে যে ইয়াতে আমি ক'ব নাপায় এটো ক'ব নালাগে যোনটো দেখা পাইছো আৰু আমি কোৱা কাৰণে কোনোবা দলে দুখ পাব নালাগে যে ইয়াত কিছুমান ৰাজনৈতিক পৰিবেশ পৰিস্থিতি এতিয়া প্ৰভোকেশন চলিছে
কিন্তু জেনুইন কনচাৰ্ণটো আছিল যে ইয়াত এয়াৰ পলিউশ্যন হ'ব নেকি, ইয়াত মানে ৱাটাৰ পলিউশ্যন হ'ব নেকি, ইয়াত লেণ্ড পলিউশ্যন হ'ব নেকি, তাৰ এছ ক'ত যাব, তাত ফ্লাইজ ক'ত যাব, তাত বতাহত কাৰ্বন ডাই অক্সাইড যাব নেকি, সেই কথাটো আজি আমি APDCL আৰু আমি আদানী গ্ৰুপৰ যি বিষয়াসকল আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছিলোঁ। আৰু আমাৰ পোনপটীয়া প্ৰশ্ন আছিল, এই গোটেই প্ৰশ্ন আমি স্পষ্ট আকাৰে আমি আজি সুধিছোঁ, প্ৰশ্ন কৰিছোঁ। আৰু আদানী গ্ৰুপ আৰু APDCL ফালৰ পৰা তেওঁলোকে প্ৰকাশ কৰিছে যে মেক্সিমাম লেভেলৰ যি নতুন পদ্ধতিৰে যি এটা পলিউশ্যনৰ কথা, কাৰ্বন ডাই অক্সাইডৰ কথা, এছ ফ্লাইৰ কথা বা তাত ৱাটাৰ পলিউশ্যনৰ কথা, এই গোটেই কথাটো নতুন টেকন'লজি ব্যৱহাৰ কৰি পেলাই তেওঁলোকে এই মানে উদ্যোগ স্থাপন কৰি বা এই উদ্যোগ তেওঁলোকে স্থাপন বা চলাব, সেই কথাটো তেওঁলোকে প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।